নমস্কাৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স নৱম শ্ৰেণীৰ ছাত্ৰসকল তোমালোকৰ এডভান্স মেথছৰ এক্সাৰসাইজ 5.3 আজি লাষ্ট পাৰ্টটো দিবলৈ ওলাইছোঁ লাষ্ট পাৰ্ট মানে 5 নম্বৰ পৰা 8 নম্বৰলৈকে আজি দিম বাকী চেপ্টাৰৰ আগৰ অংকখিনি যদি তোমালোকে চাই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো বা তাত গৈ তোমালোকে আগৰ অংকখিনি চাব পাৰিবা তো আহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ 5 নম্বৰত দিয়া আছে যদি a b c greater than 0 তাৰ মানে a b c কি হয় শূন্যতকৈ ডাঙৰ মানে কি যোগাত্মক আৰু a plus b plus c equal to 1 বুলি দিছে দেখুৱা যে 1 minus a whole into 1 minus b whole into 1 minus c whole into greater than কিমান আছে 8 a b c তো ইয়াত আমাক কি দিয়া আছে a plus b plus c equal 1 বুলি দিয়া আছে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ নে যদি আমি a টো ওপিনে লৈ যাওঁ তেতিয়া কি হ'ব b plus c equal to 1 minus a হ'ব যদি আমি b টো ওপিনে লওঁ তেতিয়া কি হ'ব c plus a equal to 1 minus b হ'ব আকৌ a plus b যদি আমি অৰ্থাৎ c টো ওপিনে নিলে a plus b ইফালে থাকিব কি হ'ব 1 minus c হ'ব এইখিনি আমি উলিয়াই লৈছোঁ কিয় লৈছোঁ পিছত গম পাবা এইখিনিৰ পৰা আমি এই অংকটো কৰিব পাৰিম তো আমি কি জানো এৰিথমেটিক মিন গ্ৰেটাৰ দেন ইকুৱেল কি জিঅ'মেট্ৰিক মিন হয়নে গতিকে আমি এইখিনিৰ পৰা আমি এতিয়া কি কৰিম এই যে b plus c আছে এইটো ল'ম তে b plus c by 2 এইটো এৰিথমেটিক মিন জিঅ'মেট্ৰিক মিনটো কি হ'ব ইয়াত b into c হয়নে 2 যদি হবিনে কেনেকুৱা হ'ব এনেকুৱা হ'ব b plus c গ্ৰেটাৰ দেন ইকুৱেল দেই গ্ৰেটাৰ দেন ইকুৱেল 2 পূৰণ হ'ব bc নাম্বাৰিং কৰা 1 নম্বৰ ঠিক একেদৰে আমি কি পাম ঠিক একেদৰে আমি b plus a লৈ বা c plus a ল'লে কি হ'ব আমাৰ c plus a গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব টুৱাইছ ca তাৰপিছত a plus b ল'লে কি হ'ব a plus b গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব টুৱাইছ a b এইটো 2 এইটো 3 এতিয়া 1 into 2 into 3 কৰা 1 into 2 into 3 কৰিলে আমি কি পাম b plus c into c plus a into a plus b greater than equal হোপিনে কি আছে 2 2 2 তিনটা 2 পূৰণ কৰিলে আমি কিমান পাম 8 পাম 8 আৰু কি হ'ব bc ca ab চোৱা ইয়াত b দুটা আছে a দুটা আছে c দুটা আছে তাৰমানে কি লিখিব পাৰোঁ a স্কুৱেৰ b স্কুৱেৰ c স্কুৱেৰ বা a b c হোল স্কুৱেৰ এনেকৈ দিব পাৰা a স্কুৱেৰ b স্কুৱেৰ c স্কুৱেৰ এনেকৈ দিলোঁ মই এতিয়া চাবা b plus c মানে আমাৰ কি আছিল ইয়াত মই যে ইয়াত উলিয়াইছোঁ b plus c মানে 1 minus a b plus c জেগাত আমি কি লিখিব পাৰোঁ এই b plus c জেগাত 1 minus a বহাই দিয়া c plus a জেগাত 1 minus b বহাই দিয়া আকৌ a plus b জেগাত আমি কি বহাম 1 minus c 1 minus c is greater than কি হ'ব 8 স্কুৱেৰ স্কুৱেৰ ৰুট ওভাৰ উঠি যাব কি থাকিব 8 a b c তো এইখিনি কৰিব দিছিলে এনেদৰে তোমালোকে সহজতে প্ৰমাণটো কৰিব পাৰিবা 6 টো কি আছে a এটা যিকোনো বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত দেখুৱা যে a স্কুৱেৰ বাই 1 প্লাছ a টু দি পাৱাৰ 4 মান কেতিয়াও হাফতকৈ বেছি হ'ব নোৱাৰে তো আমাক কি দিয়া আছে a এটা যিকোনো বাস্তৱ সংখ্যা আৰু দেখুৱাব লাগে কি a স্কুৱেৰ বাই 1 প্লাছ a টু দি পাৱাৰ 4 লেছ দেন ইকুৱেল হাফ তাৰমানে এই মানটো ইয়াৰ মানটো হাফত কৰি ডাঙৰ হ'ব নোৱাৰে হাফৰ সমান হয়তো হ'ব পাৰে কিন্তু হাফত কৰি ডাঙৰ হ'ব নোৱাৰে তো আমি কি জানো am is greater than equal কি gm হয়নে এইটোৰ পৰা আমি ল'ম am ৰ মান গতিকে 1 প্লাছ a টু দি পাৱাৰ 4 বাই 2 গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব gm টো আমাৰ কি হ'ব ৰুট ওভাৰ
1 into a to the power 4 তো এটা কি হবো 1 plus a to the power 4 by 2 greater than equal কি হবো a to the power 4 মানে কি এনেকে লিখিব পাৰো a square whole square square root over উঠি গেল কি থাকিব a square থাকিব ইয়াত গতিকে ইয়াত এটো হল a square এতিয়া চোৱা এক যদি ক্রস মাল্টিপ্লাই কৰা কি হ'ব এইটো আমাৰ ইয়াত তলত বহিব আৰু ইয়াত এটা 1 থাকিব এনেকা হ'ব এনেকে লিখিব পাৰো 1/2 is greater than equal a square 1 plus a to the power 4 তো এটো দেখা পালাই যে হাফটো আমাৰ কি হল ইয়াত কৰি ডাঙৰ হল এই সংখ্যাটোত কৰি আমাক হেতু কৈছিল যে হাফটো এই সংখ্যাটো হাফত কৰি ডাঙৰ হ'ব নোৱাৰে হয়তো হাফৰ সমান হ'ব তাৰমানে এটো কি আছে হাফটো এই সংখ্যাটো আমাৰ হাফৰ সমান হৈছে কিন্তু হাফত কৰি ডাঙৰ নাই কাৰণ হাফটো আমাক কি দেখাইছে গ্ৰেটাৰ দেখাইছে গতিকে এটো ডাঙৰ গতিকে আমি এটোই প্ৰমাণ কৰিছিল ইয়াত কৰি এইটোত কৰি তাৰমানে ই এই সংখ্যাটো দুই ভাগেৰ একত কৰি সৰু বা দুই ভাগেৰ একৰ সমান বা এনেকৈ লিখিব পাৰা a 1 plus a মানে এটো স্কয়াৰ আছে a to the power 4 is less than equal half এইখিনি দেখুৱাব দিছিলে আমাক এনেদৰে তোমালোকে প্ৰমাণিত কৰিব পাৰিবা 7 নম্বৰত কি আছে দুটা অংক দিছে 7 নম্বৰত a b c d জগাত পাওঁ মানে কি ই 0 তকৈ ডাঙৰ হ'ব দেখো যে cd হোল a plus b হোল স্কয়াৰ তাৰমানে কি cd a plus b হোল স্কয়াৰ এর পূরণ আছে লেস দেন ইকুয়াল কি আছে আমাৰ ad plus bc হোল ইনটু ac plus bd তো a b c d গ্রেটার দেন 0 বলি দিয়া আছে আৰু কি যেটো এৰিথমেটিক মিন is greater than equal কি জিওমেট্রিক মিন হয়নে তো আমি কাৰ লম এতিয়া এই ৰাখিটোৰ পৰা আমি লম এতিয়া এৰিথমেটিক মিনটো ad plus bc by 2 is greater than equal কি হ'ব root over ad into bc বা আমি কি লিখিব পাৰো তো যদি হপিনে নম্বৰ কি হ'ব এনেকুৱা হ'ব ad plus bc greater than equal কি হ'ব 2 into ad bc তাৰমানে a b c d লিখিব পাৰো a b c d এক নাম্বাৰিং কৰা এক নম্বৰ দিয়া একেদৰে আমি কি লিখিব পাৰো একেদৰে আমি এইটোৰ পৰা আমি কি লিখিব পাৰো ac plus bd ac plus bd is greater than equal কি হ'ব twice ab cd এইটো twice ab cd হ'ব এইটো 2 নম্বৰ কৰা এইটোটা আমাৰ কি হৈছে এইটোটা পূৰণ হৈছে গতিকে আমি এইটোটা কি 1 আৰু 2 কি কৰিম পূৰণ কৰিম আমি তে 1 into 2 কৰি আমি কি পাম বাবিনৰ এটা বাবনে পূৰণ হ'ব এনেকুৱা হ'ব ad plus bc into কি হ'ব ac plus bd আৰু সোফালে কি হ'ব এতিয়া 2 আৰু 2 পূৰণ কৰিলে আমাৰ কিমান হয় 4 হয় এটা 4 কি হ'ব আৰু a b c d এই বস্তুটো এনেকুৱা চাবা a b c d দুটা হল এনেকুৱা হল a b c d হোল স্কয়াৰ স্কয়াৰ ৰুট ওভাৰ উঠি যাব কি থাকিব অকল a b c d থাকিব ইয়াত আমি কি লিখিব পাৰো a b c d এতিয়া চাবা আমাৰ এইখিনি কোড আছে ab plus bc ac plus bd এটো আমাৰ সোফালে আছে হয়নে বাফালে আমাৰ কি আছে cd a plus b হোল স্কয়াৰ আছে cd into a plus b হোল স্কয়াৰ তো এইখিনি যেটা আমাৰ নাই বাপিনখিনি আমি কেনেকৈ উলাম এটা বাপিনৰ যেটো a plus b আছে ইয়াৰ আমি কি এৰিথমেটিক মিনটো লম কি হ'ব এতিয়া এটো এনেকৈ লিখা আকৌ বলিদা আকৌ a plus b by 2 greater than equal root over ab হ'ব তো এটা কাম কৰা এতিয়া 2 to হপিনে লৈ যোৱা 2 to হপিনে লিখিব a plus b greater than equal twice root ab উপপক্ষ এটা বৰ্গ কৰিটা যেটা আমাৰ ওপৰত cd a plus b মানে হোল স্কয়াৰ আছে গতিকে ইয়াক আমি কি a plus b হোল স্কয়াৰ কৰিম হোল স্কয়াৰ কৰিলে কি উপপক্ষ আমি কি কৰিম বৰ্গ কৰিব লাগিব তো বৰ্গ কৰিলে কি হ'ব ইপিনে কি হ'ব a plus b
হোল স্কোয়ার গ্রেটার দেন ইকুয়াল কি হ'ব এইটো বৰ্গ কৰিলে কি হ'ব এইটো 2 2 4 হ'ব এইটো আৰু ইয়াৰ স্কোয়াৰ এনেকুৱা হ'ল 2ab হোল স্কোয়ার 2 2 4 হ'ল স্কোয়াৰৰ ৰুট উঠি গ'ল কি থাকিব 4 থাকিব 4 আৰু কি ab 4ab এতিয়া চোৱা এই মানটো আমাৰ 3 নম্বৰ বুলি ধৰাচোন এইটো 3 নম্বৰ হয় এই যে 4ab কি তাৰ মানে a + b হোল স্কয়াৰটো আমাৰ 4ab কৰি কি ডাঙৰ বা সমান এটো গ্ৰেটাৰ দেন ইকুৱেল আছে এই মানটো ইয়াত কৰি 4ab কৰি ডাঙৰ বা সমান যদি আমি ইয়াক এনেকৈ ধৰো a + b হোল স্কয়াৰ ইকুৱেল 4ab বুলি ধৰো তেতিয়াহলে কি হ'ব ইয়াত যেটো দুটা অপচন দিয়া আছে আমাক হয়তো ডাঙৰ নহয়তো কি এই মানটো সমান গতি আমি সমান বুলি ধৰিছো সমান বুলি ধৰি যেতিয়া 4ab জায়গাত আমি যদি এইখিনি মান বহাই দিওঁ তেতিয়া কি হ'ব এনেকুৱা হ'ব চাবা a d plus bc whole into ac plus bd greater than equal কি হ'ব 4a জায়গাত 4ab জায়গাত আমি কি বহাই দিম a plus b ঠিক আছে a plus b whole square আর কি আছে into cd বা যেহেতু এইখিনি মান আমাৰ হপিনে আছিল আমাক যেটো প্ৰমাণ কৰিব আছিল আমি এইখিনি মান হপিনে লিখিম আৰু এইটো মান আমি প্ৰথমতে আনিম প্ৰথমতে আনতে কি কৰিম আমি cd টো প্ৰথমতে লিখিম cd whole into কি a plus b whole square এতিয়া এইখিনি কি আমাৰ লেস দেন ইয়াত কৰি আমাৰ হৰু গতিকে এটো যেটো মানটো আমাৰ ডাঙৰ গতিকে আমাৰ এই চিনডাল কি হ'ব এবাৰ হলনি হ'ব লেস দেন কৰিম ইফালে এনেকে লেস দেন ইকুয়াল কি হ'ব ad plus bc whole into ac plus bd তো এইখিনি প্ৰমাণ কৰিব দিছিল এনেকৈ তোমালোকে মানটো কৰিব পাৰিবা এটো 7 নম্বৰৰ 1 2 আছিল এবাৰ 7 নম্বৰ 2 টো দিব লাইছো তো 2 টো কি আছে a plus b plus c plus d whole into 1 by a plus 1 by b plus 1 by c plus 1 by d greater than equal 16 আমি এরিথমেটিক মিন আৰু জিওমেট্রিক মিনৰ দ্বাৰা এইটো কৰিব পাৰিম তো আমি কি জানো যে এরিথমেটিক মিন ইজ গ্রেটার দেন ইকুয়াল জিওমেট্রিক মিন তো আমি প্রথমে এইটো লম এরিথমেটিক মিন কি হ'ব এইটোৰ a plus b plus c plus d তলত কি হ'ব 4 হ'ব যেটো সংখ্যা 4টা আছে বুজি পাইছানে ইজ গ্রেটার দেন ইকুয়াল কি হ'ব a into b into c into d অর্থাৎ a b c d আৰু ইয়াত কি হ'ব ইয়াত যেতিয়া 4টো আমি ইয়াত পাইছো ইয়াত কি এটা 4 আহিব বুজি পাইছানে ইয়াত 2 বহালে ইয়াতো 2 আহে কিন্তু 2 টো লিখা না যায় বুজি পালানে কথাখানি বর্গমূল থাকিলে ইয়াত যদি 2 বহাইছো আমি 2 টো ইয়াত আহি যায় কিন্তু 2 টো আমি ইঞ্জিনিয়াৰলি লিখা না যায় কিন্তু 3 যদি ইয়াত বহাই দিওঁ 3 টো কিন্তু ইয়াত লিখা গলা হয় তাতে আমাৰ 2 ৰ ওপৰত যি কইলা সংখ্যা আমি ইয়াত বহাম তেতিয়া সেই সংখ্যাটো আমাৰ ইয়াতে আহি যাব তো টিংপাতত বৰষুণ পৰি আছে অলপ সাউন্ডটো শুনাত বেয়া হ'ব পাৰে তথাপি অলপ কষ্ট কৰি শুনিবা তো ইয়াক নাম্বাৰিং কৰা 1 নম্বৰ দিয়া ঠিক তেনেদৰে আমি এইটো এবাৰ লম 1 by a plus 1 by b plus 1 by c plus 1 by d আমি কি লিখিব পাৰো ইয়াতো কি তলত কি আছে 4 এটা হ'ব হয়নে মানে আমি লিখিব পাৰো গ্রেটার দেন ইকুয়াল এই গোটা কথা পূরণ ফল 4 টো দিয়া 1 by a into 1 by b into 1 by c into 1 by d বা এনেকৈ এবাৰ লিখিব পাৰা ইয়াক 1 by a plus 1 by b plus 1 by c plus 1 by d by 4 greater than equal কি হ'ব 4 গোটা এটা পূৰণ হৈছে গতিকে আমি এনেকৈ লিখিব পাৰোঁ ইয়াতো a b c d 1 এটো 2 নম্বৰ 1 into 2 কৰিলে আমি কি পাম ইয়াত কি আছে আমাৰ a plus b plus c plus d উপৰৰ এটা ওপৰত পূৰণ কৰি দিয়া এনেকৈ a plus b plus c plus d into 1 by 4 1 by a plus
1 by b plus 1 by c plus 1 by d তলত কি হ'ব 4 পূৰণ 4 কৰিলে আমাৰ 16 হ'ব ইজ গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব এই দুটাৰ কি কৰিব আমি এনেকৈ লিখিব পাৰোঁ ইয়াক 1 এইটো আমি এনেকৈ লিখিব পাৰোঁ a b c d 1 by 4 এনেকৈ লিখিব পাৰোঁ নে যেনেকৈ আমি ধৰা এনেকৈ 2 ৰুট অভাৰ ধৰা এনেকৈ 3 আছে এতিয়া আমি কি লিখিব পাৰোঁ 3 1 by 2 লিখিব পাৰোঁ ঠিক তেনেদৰে 2 ৰুট অভাৰ 4 থাকিলে আমি কি লিখিব পাৰোঁ 3 1 by 4 লিখিব পাৰোঁ ঠিক ইয়াকো আমি কি কৰিছোঁ ৰুট অভাৰ 4 a b c d আছেনে গতিকে আমি a b c d হোল ইনটু 1 by 4 লিখিব পাৰোঁ ইনটু কি আছে আমাৰ এইটো আছে এইটোক আমি এনেকৈ লিখিব পাৰোঁ 1 by a b c d 1 by 4 এতিয়া এই যে 16টো আছে 16টো আমি কি কৰিম সপিনে লৈ যাম 16টো সপানে আনিলোঁ বাকীখিনি বাপিনে এইখিনি থাকিল 16টো সপিনে আনিলে এনেকুৱা হ'ল 16 ইনটু কি আছিলে আমাৰ a b c d হোল টু দি পাৱাৰ কি আছিল 1 by 4 আৰু ইনটু 1 by a b c d হোল টু দি পাৱাৰ 1 by 4 গতিকে এইখিনি আমি a b c d আমাৰ ঘাটটো একে আছিল 1 by 4 1 by 4 গতিকে আমি তাক কি কৰিলোঁ a b c d ইনটু 1 by a b c d এনেকৈ লিখিলোঁ এইটো কাটা গ'ল কি থাকিব 1 ইনটু কি 1 by 4 তাৰমানে 1 ইনটু 1 by 4 1 হোল টু দি পাৱাৰ 1 by 4 1ৰ ঘাট যিয়ে নহ'লে কি হ'ব ইয়াৰ মানটো 1 হ'ব গতিকে 16 পূৰণ 1 কৰিলে কিমান পাবা এটা ইকুৱেল 16 পাবা ইপিনে এইখিনি লিখি দিয়া a plus b plus c plus d হোল ইনটু 1 by a plus 1 by b plus 1 by c plus 1 by d greater than equal কি 16 তো 8 নম্বৰ একটো দি আছে যদি x plus y equal to 328 8xy ৰাশিটোৰ বৃহত্তম মান কি হ'ব সেইটো উলিয়াব পাৰিছে ইয়াত দুটা আছে 8 1 আৰু 2 আমাক দিয়া আছে x plus y equal to 3 বুলি দিয়া আছে আমি জানো যেহেতু am is greater than equal gm ইয়াৰ এইটোৰ পৰা আমি এৰিথমেটিক মিনটো ল'ম x plus y by 2 is greater than equal কি হ'ব root over xy এতিয়া চোৱা x plus y ৰ মান এটা আমাক দিয়া আছে সেই মানটো ইয়াত বহাই দিয়া x plus y মানে কি 3 by কি আছে 2 greater than equal xy এতিয়া চোৱা ইয়াত আমাৰ কি xy টো কি root over দিয়া আছে বৰ্গমূল আছে হয়নে দিয়া যদি root over টো আমি উঠাব লাগে তেতিয়ালে আমি কি উভয়পক্ষ কি কৰিব লাগিব বৰ্গ কৰিব লাগিব হয়নে গতিকে বৰ্গ কৰিলে আমাৰ কি হ'ব এনেকুৱা হ'ব 3 by 2 এবাৰ দেখুৱাই দিছোঁ greater than equal কি হ'ব root over xy whole square বা 3 3 গুণ 9 2 2 গুণ 4 9 by 4 greater than equal root over square আৰু root over উঠি যায় কি থাকিব xy থাকিব এতিয়া কথা হ'ল কি আমাক যেহেতু প্ৰশ্নটোত কৈছে xy ৰ মান গতিকে আমাৰ ইয়াত কি আছে xy হে আছে 8xy ৰ মানটো মানে 8xy ৰ বৃহত্তম মানটো কি উঠিছে গতিকে ইয়াত আমি কি পাইছোঁ xy পাইছোঁ অকল গতিকে আমি কি কৰিম উভয়পক্ষলৈ এইবাৰ 8 পূৰণ দিম 9 by 4 হ'ল ইনটু 8 পাপিনে আৰু হপিনে কি পূৰণ দিলে কি হ'ব 8 ৰ লগত xy পূৰণ দিলে কি হ'ব 8xy হ'ল এইটো 8xy 4 দিয়ে 8 2 বাৰ 9 2 18 18 greater than equal 8xy বা 8xy less than equal 18 তাৰমানে 8xy টো 18 কৰি সৰু বা কি হ'ব 18 ৰ সমান হ'ব আৰু যদি আমি প্ৰশ্নমতে ক'ব লগা হয় তেতিয়াহ'লে কি 8xy ৰ বৃহত্তম মানটো আমাৰ কি 18 লিখিব যে 8xy ৰ বৃহত্তম মানটো হৈছে 18 তো 8 ৰ 2 নম্বৰটো আছে যদি 3/4 xy = 243 তেন্তে 9x + 9 ৰ ৰাশিটোৰ ক্ষুদ্ৰতম মান কি আমাক উলিয়াব আছে আমি এইখিনি প্ৰথমতে সিম্পলিফাই কৰি লম এইখিনি কি আছে 3/4 xy = 243 তাৰ মানে ইয়াৰ পৰা আমি কি কৰিম xy ৰ মানটো উলিয়াই লম এইবাৰ xy টো আমি ইপিনে ৰাখিলে 3/4 টো যদি আমি সপনি লম কি হ'ব ইয়াত
পূৰণ হৈ আছে সপিনে গ'লে হৰণ হয় হৰণটো আমি কি কৰোঁ সমাধান কৰোঁতে সদায় পূৰণ কৰি লওঁ পূৰণ কৰি লওঁতে এনেকুৱা হ'ব 343 ইনটু পূৰণ কৰি লোৱাৰ লগে কি হ'ব 4টো ই অৰিজিনেলি হৰণ আছিলে কিন্তু আমি যেহেতু সমাধান কৰাৰ কাৰণে পূৰণ কৰিছোঁ পূৰণ কৰি দিয়াৰ লগে লগে কি হয় এই ভগ্নাংশটো ওলটি যায় হৰটো লব হয় লবটো হৰ হয় গতিকে 3টো তলত নামি 4টো ওপৰত গ'ল কাটি লাগিব 8 3 গুণ 24 3 গুণ 3 তো কি পালোঁ আমি এনেকুৱা পালোঁ xৰ মানটো আমি পালোঁ 81 ইনটু 4 এতিয়া আমি কি কৰিম আমাৰ যেটো এৰিথমেটিক মিনৰ জিওমেট্ৰিক মিনৰ যেটো ৰিলেশন সেই ৰিলেশন মতে আমি এটা সমাধান কৰিবলৈ চেষ্টা কৰিম যেহেতু am is greater than equal gm গতিকে x plus y by 2 greater than equal কি হ'ব root over xy বা কি হ'ব ইয়াত এতিয়া x plus y এর মানটো আমরা নাজানো এবার আমি কি জানো x এর মান জানো x এর মানে কি মান পালো আমি x equal to 81 into 4 ইয়াত বহাই দা 81 into 4 81 into 4 তো আকৌ কি 9 square into 2 square হেনে নহয় এনেকুৱা square square root over উঠি যাব কি থাকিব 9 into 2 থাকিব এনেকুৱা হল x plus y by 2 greater than equal কি হ'ব 9 into 2 ইয়াৰ পৰা ওলাই আহিলে 81 বৰ্গমূল 9 আৰু 4 বৰ্গমূল 2 বা এনেকৈ লিখিব পাৰিয়া এটো যদি আমি সপনি এনেকুৱা হ'ব x plus y greater than equal 9 into 2 into 2 9 দুগুণ 18 18 দুগুণ 34 অর্থাৎ 30 greater than equal এনেকৈ লিখিব 36 তাৰ পিছত চোৱা আমাক ইয়াত কি কৈছে 9x plus 9 এর রাশিটোৰ ক্ষুদ্রতম মান কি আমি ইয়াত কি পাইছো x plus y রাশি পাইছো গতিকে উভয়পক্ষত এবাৰ কি কৰা আগতে যেনেকৈ আমি উভয়পক্ষত 8 পূৰণ কৰিছিলো এবাৰ উভয়পক্ষৰ লগত আমি 9 পূৰণ কৰিম 9x plus y greater than equal কি হ'ব 9 into 36 বা 9x plus 9y greater than equal কি হ'ব 9 6 গুণ 54 4 হাতত 5 9 3 7 7 আছে 32 324 তো 9x plus 9y এটো ক্ষুদ্রতম মান এটো আমাৰ কিমান হয় 324 তো এইখিনি আছিল ভিডিওটো চাই কেনে পালা জনাবা ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই থ্যাংক ইউ